Good morning, dear students. তোমালোকক মই যোৱাবাৰ অৰণ্য যাত্ৰা পাঠটোৰ অনুৰাধা শৰ্মা পূজাৰীৰ বিষয়ে কিছু কথা শিকাইছিলোঁ। আজি তোমালোকে পুনৰ বুকখন লৈ পেলাই ৰেডি হোৱা। আজি আমি পাঠটো আৰম্ভ কৰিম আৰু তাৰ আগতে তোমালোকে নিজৰ কপিত দুটামান পেজত মাৰ্জিন ড্ৰ কৰা আৰু যিবিলাক বস্তু লিখিব লাগিব সেই কথাখিনি তোমালোকে নিট এণ্ড টাইডি হেণ্ডৰাইটিং দি লিখিবা আৰু পেজৰ মাৰ্জিনৰ ওপৰত তোমালোকে লেচনটোৰ নামটো লিখি লোৱা। যোৱাবাৰ আমি কি শিকিছিলোঁ? অনুৰাধা শৰ্মা পূজাৰীৰ বিষয়ে আমি গম পাইছিলোঁ, তেখেতৰ সাহিত্যৰাজিৰ বিষয়ে শিকিছিলোঁ। এতিয়া আজি আমি পেজ নাম্বাৰ 79ৰ পৰা 81লৈকেহে পঢ়িম পাঠটোৰ, কাৰণ এইটো এটা অকণমান দীঘলীয়া পাঠ হয়, একেলগে গোটেইখিনি আমি শেষ নকৰোঁ। আজিৰ পাঠটোৰ আমি শিকিবলগীয়া কথা, মেইন কথা কি হ'ব, আজি যিকেইটা পাঠ পঢ়িম আমি তাৰ পৰা আমি প্ৰথমতেই গম পাম যে বিদ্যালয়সমূহে আয়োজন কৰা শিক্ষামূলক ভ্ৰমণৰ বিষয়ে। দ্বিতীয়তে আমি আৰু এটা কথা শিকিম যে গৰমৰ বন্ধৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ সময়বোৰ ঘৰুৱা কেনেকুৱা ধৰণৰ কাম কাজ কৰি পেলাই পাৰ কৰা উচিত। তাৰপিছত আমি শিকিম যে প্ৰত্যেক ল'ৰা ছোৱালী কিদৰে স্বাৱলম্বী বা আত্মনিৰ্ভৰশীল হ'ব লাগে, অৰ্থাৎ সকলো নিজৰ কাম কেনেকৈ নিজে কৰিবলৈ শিকিব লাগে, এই কথা আমি গম পাম। এতিয়া আহাচোন আমি পাঠটো আৰম্ভ কৰোঁ। পাহি বুলি এজনী ছোৱালীৰ কথা পাঠটোত উল্লেখ কৰিছে। তাই 3 দিন 4 দিন ধৰি গাত একেবাৰে তত নোহোৱা হৈছে। মই লাইন বাই লাইন নকওঁ, তোমালোকক মূল কথাখিনি ধুনীয়াকৈ কৈ পেলাই যাম। কাৰণ কিয়? এইবাৰ তেওঁলোকৰ ছামাৰ ভেকেশ্যনত, বিদ্যালয়ৰ গৰমৰ বন্ধত কেইদিনমানৰ কাৰণে ক্লাছ 8 আৰু 9 মানে অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীবিলাকক এখন অৰণ্যলৈ নিব। সেইকাৰণে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীবিলাকে কিছুমানে নিজে নিজে যাবলৈ খোজা, কোনোবাই ক'লে মানাহ অভয়াৰণ্য আৰু কোনোবাই ক'লে কাজিৰঙা, এই গোটেইবিলাকৰ কথা সিহঁতে নিজৰ নিজৰ মত উত্থাপন কৰিলে। কিন্তু যিহেতু বেছিভাগ ল'ৰা ছোৱালীয়ে কাজিৰঙা যাবলৈ বিচাৰিছিল, গতিকে স্কুলৰ অথৰিটি বা কৰ্তৃপক্ষই কাজিৰঙাটোৱে শেষত যোৱাৰ কাৰণে ঠিক কৰিলে। তাৰপিছত তেওঁলোকক, ছাত্ৰ ছাত্ৰীবিলাকক এই ভ্ৰমণত তেওঁলোকে কি কি বস্তু লৈ যাব লাগিব তাৰ এখন তালিকা তেওঁলোকক দিয়া হ'ল আৰু লগতে কৈ দিয়া হ'ল যে কোনো ধৰণৰ আন মানুহৰ সহায় নোলোৱাকৈ যাতে তেওঁলোকে নিজৰ নিজৰ বয় বস্তুবিলাক যতনাই লয়। পাহিৰ ককায়েক আছিলে পল, আৰু পলো অৰণ্যলৈ যাবলৈ সাজু আছিলে। পল ক্লাছ 9ত পঢ়িছিল আৰু পাহি পঢ়িছিলে ক্লাছ 8ত। কিন্তু পাহিয়ে কি কৰিলে, টিচাৰে যিখিনি তালিকা, যিখন লিষ্ট দিছিলে বস্তু বাহানি ঠিক কৰি লোৱাৰ, সেইবোৰ তাই ঠিকেই গোটাইছে, কিন্তু ককায়েক পলে এতিয়ালৈকে একো গোটাই লোৱা নাই। গৰমৰ বন্ধ আৰম্ভ হোৱা দিনটোৰ পৰাই পলে কি কৰিছে, পঢ়া শুনা কমকৈ কৰে, ৰাতিপুৱা দেৰিকৈ উঠে, সুধিলে কয় স্কুল বন্ধ, অলপ বেছিলৈকে শুলে একো নহয় গতিকে সেই তেনেকুৱা সি উত্তৰবিলাক দিব লৈছিলে। পাহিয়ে কিন্তু ৰাতিপুৱা সোনকালে উঠি পেলাই চাহ জলপান খোৱাৰ পাছত মাকক বিভিন্ন কামত সহায় কৰি দিছিলে। তেতিয়া এই পলে যেতিয়া নিজৰ খোৱা বাতি কাঁহী এৰি থৈ পেলাই গুচি যায়, পাহিয়ে তেতিয়া বৰ বেয়া পায় আৰু তেতিয়া তাই কয় যে পল দাদা, এইখিনি কোনে ধুবলৈ এৰি থৈ গৈছা? স্কুল থাকিলে তোমাক ধুবলৈ নকওঁ নহয়, কিন্তু এতিয়া যিহেতু গৰম বন্ধ তুমি নিজে ধোৱা উচিত নিজৰ বস্তুবিলাক। পলে তেতিয়া হাঁহি পেলাই কি বুলি কয় যে মইতো ল'ৰা, এইবোৰ ছোৱালীৰ কাম, তোমালোকৰ কাম, মইতো দেউতাক এইবোৰ কাম কৰা দেখা নাই। এইখিনিতে কিন্তু আমাক এটা বিৰাট ডাঙৰ শিক্ষা দিছে, আমাক এটা নলেজ দিছে যে বৰ্তমান কালত কিন্তু ল'ৰাৰ কাম ছোৱালীৰ কাম বুলি কোনো ডিভিজন নাই। সকলো কাম সকলোৱে নিজে নিজে কৰি ল'ব লাগে, আনৰ ওপৰত নিৰ্ভৰ কৰাটো ভাল কথা নহয়। পলৰ কথা শুনি পেলাই পাহিয়ে মাকক এদিন সুধিছে যে মা, ল'ৰা ছোৱালীৰ কামবোৰ কোনে এনেকৈ ভাগ কৰি দিলে?
আৰু মই দেখোন দাদাৰ দৰে পঢ়া শুনা কৰোঁ, দাদাই কিয় নিজৰ কাপোৰ কানি জাপি নথয়, জোতাযোৰ চাফাকৈ নাৰাখে, গা ধোৱাৰ পাছত তিতা গামোচাখন কিয় বিচনাতে পেলাই থৈ যায়, দাদাই এই কামবোৰ কিয় তুমি কৰি দিবা বুলি ভাবে বা মই কৰি দিম বুলি ভাবে, ল'ৰাই নিজৰ জোতাযোৰ পৰিষ্কাৰ কৰিব নালাগে, নিজৰ কাঁহীখন ধুব নালাগে বুলি ক'ৰবাত লিখা আছে নেকি? এই কথাখিনিৰ কাৰণে পাহিৰ মনত প্ৰশ্ন উদয় হৈছে যে ল'ৰাৰ কাৰণে সি কামবোৰ নকৰে অথচ তাইতো চব কাম কৰে। সেইকাৰণে তাই মাকক এদিন এই প্ৰশ্নবিলাক সুধিলে। তেতিয়া কি হ'ল, তোমালোকে পঢ়া শুনা কৰি এসময়ত ভাল চাকৰি বা ব্যৱসায় কৰিবা, মাকে ক'লে হা, আৰু কৈছে যে মই তোমালোক দুটাকে একে সমানে শিক্ষা দিছোঁ, আৰু এটা সময়ত যেতিয়া তোমালোকে নিজে কাম কৰিবা, নিজে আৰ্ণ কৰিবা, কিন্তু নিজৰ প্ৰয়োজনীয় কাম কৰিব নাজানিলে পৰনিৰ্ভৰশীল হ'বলৈ বাধ্য হ'বা। অৰ্থাৎ যিজনে শিকি আছে তেওঁৰ জীৱনটো ভাল হ'ব, আৰু যোনে শিকোৱাৰ পাছতো শিকা নাই তেওঁ আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব, যাৰ ফলত কিবা কাৰণত আনে কৰিব নিদিলে তেওঁ কৰি দিব নোৱাৰিলে তেওঁ বিপদত পৰিব। মাকে তাইক কথাখিনি ধুনীয়াকৈ বুজাই দিলে। তেতিয়া পাহিয়ে ককায়েকৰ পিঠিত ঢকা এটা মাৰিলে, মাৰি ক'লে, শুনিছা দাদা, মায়ে কি কৈছে, তুমি যে বিপদত পৰিবা এদিন সেয়া খাটাং, আৰু ককায়েক যে এদিন নিজে নিজৰ কাম নকৰাৰ কাৰণে কেতিয়াবা বিপদত পৰিব, এই কথাটো তাই কি কৰিলে, ককায়েকক ডাঠি পেলাই ক'লে। পলো কম নহয়, পাহিৰ চুলি কি কৰিলে, পাহিৰ চুলি টানি পেলাই সি ক'লে, তেতিয়া নিজে কৰিম নহয়, নহ'লে তোক লৈ আহিম তই কৰিবি। মানে সি ক'লে যে যেতিয়া মই চাকৰি বাকৰি কৰিম তেতিয়া মই নিজৰ কাম নিজে কৰিম, আৰু যদি কৰিব নোৱাৰোঁ তেতিয়াহ'লে মই তোক লৈ যাম, মানে পাহিক লৈ যাব কাম কৰিবলৈ। তাৰপিছত আৰু ভায়েক ভনীয়েকৰ খেদা খাদি মাৰামাৰি এইবোৰ সাধাৰণ কাজিয়াবোৰ লাগে, আৰু মাকে সিহঁতৰ এই কাজিয়াটো বন্ধ কৰিবৰ কাৰণে বিস্কুট কেক কিবা কিবি খাই মেলি সিহঁতক সেই কথাটোৰ পৰা আঁতৰাই দিয়ে। গৰমৰ বন্ধৰ অৰণ্য যাত্ৰাৰ আগদিনাখন আবেলি পাহিয়ে নিজৰ পিঠিত ল'ব পৰা ডাঙৰ বেগটোৰ তালিকাত লিখা মতে চব বস্তু ভৰাই ল'লে, যিবিলাক তাইৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ল'বলৈ কৈছিল। আনকি সৰু এখন নোট বহী, তাৰপিছত কাপোৰৰ আৰামদায়ক জোতা, টুপি, পাতল গামোচা, তাৰপিছত ফাৰ্ষ্ট এইড বক্স এটা, তাৰপিছত টৰ্চ লাইট, কপাহী কাপোৰ, কলম ইত্যাদি যিবিলাক মষ্ট এচেঞ্চিয়েল বস্তু তাই চব সেই কান্ধত লোৱা বেগটোত ভৰাই ল'লে। নিজৰ বয় বস্তু লোৱাৰ পাছত পলৰ পিঠিত লোৱা বেগটো দেখি পেলাই পাহি আচৰিত হৈ গ'ল, কাৰণ পলে একো বস্তুৱে ভৰোৱা নাই তেতিয়ালৈকে। সন্ধিয়া যেতিয়া সি পল ক্ৰিকেট খেলি পেলাই আহিছে, তাৰপিছত পাহিয়ে যেতিয়া নিজৰ বেগটো দেখুৱালে গোটোৱা বস্তুবোৰ আৰু বেগত ভৰাই সাজু কৰি দিব, তেতিয়া পলে মানে খঙতে তাইক ক'লে যে তই মোৰ বস্তুকেইটাও ভৰাই দিব পাৰিলি হয়, হা, মোৰকেইটা কিয় ভৰাই নিদিলি? তাৰপিছত সি মাকক চিঞৰি চিঞৰি মাতিব লাগিল, অ' মা বুলি। পলৰ চিঞৰত আৰু মাক একেবাৰে ৰান্ধনি ঘৰ কিটচেনৰ পৰা দৌৰি আহিলে। তাৰপিছত ক'লে যে চোৱাচোন, ৰাতিপুৱা কালি আমি যাম, পাহিয়ে নিজৰবোৰ চব ভৰাই ল'লে, কিন্তু মোৰ একো এটা কাম কৰি নিদিলে, মই নাযাওঁ। তেতিয়া পলৰ ঠেহ ভাঙিবলৈ মাকে ক'লে, তুমি নিজৰ বস্তু সামৰি গোটাই লোৱা নাই কিয়? এয়া পাহিৰ দুখ নহয়, তোমাৰ দুখ। পাহিয়েতো নিজৰ বস্তুবোৰ গোটাই লৈছে, তুমিও তোমাৰ কামবোৰ কৰিব লাগিছিল। কিন্তু ঠিক আছে, মই তোমাৰ বেগ সাজু কৰি দিম, এতিয়া মন মাৰি নাথাকিবা। বেলি উদয় হোৱাৰ আগতেই, মানে ছানৰাইজ হোৱাৰ আগতেই পাহিয়ে সাৰ পাই খিৰিকীৰে বাহিৰলৈ চালে। আন্ধাৰ হৈয়ে আছে, ঘড়ীত এলাৰ্ম দিয়া আছে, তথাপি পাহিয়ে আকৌ শুই দিলে টোপনি আহি যাব বুলি তাই আকৌ শুৱা নাই। বিচনাতে বাগৰি তাই কল্পনাৰে কেনেকুৱা এখন ধুনীয়া অৰণ্যলৈ, কেনেকুৱা এখন হাবিলৈ সিহঁতে যাব, তাৰ কল্পনাৰ ৰাজ্যত তাই ডুব গ'ল। তাৰপিছত গছ লতা ফুল এইবিলাক পাহিয়ে খুব ভাল পায়, কিন্তু সৰু চহৰত থকা সিহঁতৰ ঘৰখনত মাটি কম বাবে সিহঁতে ফুল লগাব নোৱাৰে, টাবতেই সৰু সুৰাকৈ লগাই থয়। তথাপি পাহিয়ে ৰৈ চাই ওখ গছবোৰ, তাই ৰাস্তাই ঘাটে গছ গছনি দেখিলে খুব ভাল লাগে। প্ৰতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন, তামোল গছৰ কাষতে থকা আম গছজোপাৰ চেহেৰাৰ মিল নাই, দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা ওচৰিকৈ মিলা প্ৰীতিৰে থাকে।
আকৌ কলগছজোপাৰ কাষতে থাকে নেমু গছজোপা, নেমুৰ কাইতে কলগছজোপা কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিত সৃষ্টি হৈ থকা এই বস্তুবোৰৰ ইমান ধুনীয়া সমিল মিলত চলি থকা কাৰ্য দেখি পেলাই পাহি আচৰিত হৈ যায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছবোৰে মানি চলে, সেইবাবে পাহিয়ে গছ ভাল পায়। এনেতেই বাজিল ঘড়ীৰ সংকেত, অৰ্থাৎ তাই এলাৰ্ম দি থৈছিল, তাৰমানে তাইৰ উঠিবৰ টাইম হৈ গ'ল। আৰু তাই একে জাপে বিচনাৰ পৰা নামিল আৰু ককায়েক পলকো গাত হেঁচুকি পেলাই জগাই দিলে আৰু নিজেও দাঁত মুখ এইবিলাক পৰিষ্কাৰ কৰি কোঠাৰ পৰা ওলাই গ'ল। পল আৰু পাহিয়ে চাহ জলপান খাই ফূৰ্তিৰে যাবলৈ ওলাওঁতে মাক দেউতাক আহি সিহঁতৰ কাষত থিয় হ'ল আৰু দেউতাকে সিহঁতক ক'লে যে শিক্ষকৰ লগ নেৰিবা, যে তোমালোকৰ লগত যিবিলাক টিচাৰ্ছ যাব তেওঁলোকৰ আশে পাশে থাকিবা আৰু তেওঁলোকে যি কথা কয় সেইমতেই চলিবা, মই খবৰ লৈ থাকিম। মানে দেউতাকে ক'লে যে ফোন চোন কৰি মেলি তেওঁ সিহঁতক খবৰ লৈ থাকিব। আৰু মাকে কি বুলি ক'লে, তোমালোকে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা, কাৰণ কাজিৰঙা ৱৰ্ল্ড ফেমাছ, গতিকে সেইখন জেগালৈ তোমালোক যাবলৈ ওলাইছা। অৰণ্যৰ পৰা শিকিবলৈ বহুত কথা আছে, যিমান পাৰা শিকিবা আৰু নিজৰ লগতে নিজৰ বয় বস্তুবোৰ চম্ভালি পেলাই থ'বা। পাহি আৰু পলে মাক দেউতাকৰ ভৰি চুই আশীৰ্বাদ ল'লে যাত্ৰাটো আৰম্ভ কৰাৰ কাৰণে। আজি আমি পেজ নম্বৰ 81লৈকে এইখিনিয়ে পঢ়িলোঁ। তেওঁলোকৰ যাত্ৰাটোৰ পিছত কি হ'ব আমি ইয়াৰ পিছৰ শ্ৰেণীটোত পঢ়িম। গতিকে আজিৰ পাঠটোৰ পৰা আমি কি শিকিলোঁ? প্ৰথমতে শিকিলোঁ আমি বিদ্যালয়ে আয়োজন কৰা শিক্ষামূলক ভ্ৰমণৰ কথা, আৰু শিক্ষামূলক ভ্ৰমণলৈ যাবৰ কাৰণে আমি কেনেকৈ প্ৰস্তুতি চলাব লাগে তাৰ বিষয়ে শিকিলোঁ। তাৰোপৰি গৰমৰ বন্ধত আমি কিদৰে ঘৰুৱা দুই এটা কাম কাজ কৰি পেলাই আমাৰ ঘৰৰ বাকী মানুহবোৰকো সহায় কৰিব লাগে সেই বিষয়ে শিকিলোঁ। আৰু কাম বুলি ক'লে ল'ৰা ছোৱালী মাজত কোনো যে পাৰ্থক্য নাই, প্ৰত্যেকেই নিজৰ নিজৰ কাম নিজে নিজে কৰি লোৱা উচিত, সেই বিষয়ে গম পালোঁ। আৰু আমি সময়তকৈ আগতে আমাৰ নিজৰ যাৱতীয় প্ৰস্তুতি সদায় চলাই ৰেডি হৈ থাকিব লাগে বুলি এই কথা গম পালোঁ। এইখিনিলৈকে এটা আমাক ডাঙৰ শিক্ষা দিছে, সেইটো হৈছে যে আমি আত্মনিৰ্ভৰশীল হ'বলৈ শিকিব লাগে। আজিৰ পাঠৰ বিষয়বস্তু ইমানখিনিয়ে।